যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ যি সমস্যা, এই সমস্যা আজিৰ নহয়, বিগত 20 বছৰ ধৰি এই উজনি নামনি যাত্ৰীয়ে যোৰাবাটবাসীয়ে ভুগি থাকিব লগা হৈছে। আৰু আমি যোৰাবাট শাখা ছাত্ৰ সন্থাই আমি বিগত বহু বছৰ ধৰি এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, আমি ADCক আমি সাক্ষাৎ কৰোঁ, DCক সাক্ষাৎ কৰোঁ, কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ এই যে সমস্যাটো সমাধান কৰিব লাগে কিন্তু কাণ খাৰ নাই। আমি তেখেতসকলক আমি বাৰম্বাৰ তেখেতসকলক আমি এচিৰ কোঠালিত তেখেতসকলক গৈ আমি স্মাৰক পত্ৰ দি আহোঁ, কিন্তু তেখেতসকলে স্থানীয় ৰাইজে আৰু উজনি নামনি যাত্ৰীয়ে যে সমস্যাত ভুগি আছে সেই সমস্যাটোক তেখেতসকলক কাণ খাৰ নাই। চৰকাৰে মাত্ৰ ডাঙৰ আপোনাৰ মানে লেকচাৰ দিব পাৰে, কিন্তু আজি 10 মিনিট বৰষুণ, মাত্ৰ 10 মিনিট বৰষুণত আজি উজনি নামনি পথ, আজি ৰাষ্ট্ৰীয় ঘাইপথ আজি স্তব্ধ হৈ গৈছে। আজি ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় যাব নোৱাৰে, এখন এম্বুলেঞ্চ আজি আপোনাৰ হস্পিটেল গৈ নাপায়। ইয়াত কিমান ৰোগী ইয়াতে আজি চাগে বিগত কিমান বছৰ ধৰি ইয়াত কিমান যাত্ৰীৰ বহুত গাড়ী জাম লাগি গৈছে এটা উজনি নামনি। হয়, বহুত যাত্ৰী আজি বাছকে আদি কৰি আজি বাইক আৰোহীৰ পৰা আপুনি টেক্সি আৰোহীৰ পৰা গোটেই আজি ইয়াতে যান জঁট থাকিব লগা আছে। বিভিন্নজনৰ ইয়াত আপোনাৰ গাড়ী বেয়া হৈ যায়। আজি ইয়াত যিহেতু আপোনাৰ এবুকুৰ পানীৰ সৃষ্টি হয়, সেইকাৰণে আপোনাৰ গাড়ীবিলাক বেয়া হৈ যায়। কিন্তু এই পথটোৰ আপোনাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ আঁতৰত আপোনাৰ এটা টুল গেট আছে। তেখেতসকলে দিনক দিনে টুল কৰ সংগ্ৰহ কৰি আছে, কিন্তু আজি এই পথটোক লৈ বা যোৰাবাটত যি পানীৰ সৃষ্টি হয়, এই পানীখিনিৰ সৃষ্টি লৈ তেখেতে সমাধান নকৰে। গা নলৰে নেকি বাৰু? চৰকাৰৰ গায়ে নলৰে, চৰকাৰে নেদেখাই নেকি নে নেদেখা চকুৰ দৰে মানে কুলিৰ দৰে এটা ভাও ধৰিছে। আৰু যোৰাবাটৰ যি মানে ট্ৰাফিক ডিপাৰ্টমেণ্ট আছে, ট্ৰাফিক ডিপাৰ্টমেণ্টে আপোনালোকৰ যেতিয়া ইয়াত যান জঁট হয় তেখেতসকলক আমি ঘাইপথত নেদেখোঁ, থাকে ক'ত আমি তাকে বিচাৰি নাপাওঁ। আজি যোৰাবাট আপোনাৰ এটা আৰক্ষী চকীত আমাৰ মানে প্ৰশ্ন যে যান বাহন শাখাটো আছেনে নাই, কাৰণ আজি ইয়াতে আপোনাৰ আজি উজনি নামনি যাত্ৰী ইয়াতে কোনোবাই ৰং চাইডেদি গাড়ী সোমাইছে, কোনোবাই ইফালেদি সোমাইছে, ইয়াত গোটেই স্তব্ধ হৈ গৈছে। যি ঠাইত আমি উপস্থিত আছোঁ তাত মানুহে আজি গাড়ীৰ ভিতৰত আজি মৃত্যুবৰণ কৰিব লগা মানে অৱস্থা সৃষ্টি কৰিব নেকি এইখন চৰকাৰে? NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।